নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। ব'লক অকণমান ফুৰি আহোঁগৈ। আমি বৰ্তমান গৈ আছোঁ গোলাঘাটলৈ। গতিকে ভাবিলোঁ আপোনালোকক অকণমান কিছু ৰাস্তাটো অকণমান দেখাওঁ। গোলাঘাটৰ ৰাস্তাটো আগতে বহুত সৰু আছিলে, মানে দুখন গাড়ী ক্ৰছ কৰিবলৈ বহুত দিগদাৰ হয়। গতিকে এতিয়া ৰাস্তাটো বহুত বহল হ'ল। এতিয়া আৰু চিন্তা নাই, দুখন নালাগে, 3খন 4খন গাড়ীও একেলগে ক্ৰছ কৰিব পাৰিব। গতিকে চাওক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱ যেতিয়াৰ পৰা মন্ত্ৰী হ'ল তেতিয়াৰ পৰা আমাৰ ৰাস্তা পদূলিবোৰ সঁচাকৈ বহুত উন্নতলৈ আহিলে। কাৰণ এই কথাবোৰ কিয় কৈছোঁ, বহুত জেগাত দেখা গৈছে ৰাস্তা বাট পথবোৰ বহুত ডাঙৰ ডাঙৰ হৈছে, যিবোৰ ৰাস্তাত মাত্ৰ এখন ঠেলা গাড়ী যাব পাৰে, কিন্তু সেই ৰাস্তাবিলাক এতিয়া দেখিছোঁ দুখন গাড়ী ক্ৰছ কৰিব পৰা। গাঁৱে ভূঞে ৰাস্তাবোৰ ইমান ধুনীয়া হৈ গৈছে, মানুহৰ কোনো শংকা নথকাকৈ এখন গাড়ী বা এখন বাইক বা এখন চাইকেল লৈ যাব পাৰে যিমান দূৰ হ'লেও। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱ যিমান দিন মুখ্যমন্ত্ৰী হৈ থাকিব, আমি ভাবোঁ সিমান দিনেই যাতে অসমৰ উন্নতি হকে তেওঁ কামবোৰ কৰি যাওক, আৰু যিখিনি নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকৰ উন্নতিৰ বাবে লক্ষ্য ৰাখক, আৰু এনেদৰে সদায় আগুৱাই যাওক ৰাইজৰ মাজত। তেতিয়া হয়তো তেওঁ বহু বছৰ ধৰি, এতিয়া 10টা বছৰহে হৈছে তেওঁ মন্ত্ৰী পদত থকা, গতিকে অনাগতৰ দিনবিলাকতো যাতে তেওঁ এনেদৰে মন্ত্ৰী হৈ ৰাইজৰ মাজত ৰাইজৰ মৰম লৈ, ৰাইজৰ আশীষ লৈ ৰাইজৰ মাজত মৰমবোৰ বিলাই যাওক, তাৰে কামনা কৰিছোঁ। গতিকে আজি আমি খেতি নকৰাকৈ, মাটি নথকাকৈ ভাতমুঠি পেট ভৰাই খাই আছোঁ। কাৰ বাবে? হয়তো মামাৰ বাবে। মামাই চাউলখিনি দিছে, মহিলাসকলক অৰুণোদয় দিছে, বহুত নানান ধৰণৰ আঁচনিসমূহৰ দ্বাৰা যুৱক যুৱতীসকলকো উন্নতি পথলৈ আগবঢ়াই দিছে। গতিকে কোনোবাই বেয়া পাব পাৰে, বিৰোধী পাৰ্টীৰ মানুহ বহুত আছে তেওঁক বেয়া পোৱা, কিন্তু আমি হ'লে বেয়া নাপাওঁ। এয়া চাওক, আহি পাই গ'লোঁ আমাৰ লক্ষ্যস্থানলৈ। এয়া হ'ল ৰধলা পথাৰ। গোলাঘাটলৈ যাওঁতে সোঁমাজতে পায় এই পথাৰখন, বহুত এখন ডাঙৰ পথাৰ। দুফালে দুশাৰী গছ ৰোৱা আছে। এতিয়া বৰ্তমান সেউজীয়া হৈ উঠিছে, গছবোৰ প্ৰাণ পাই উঠিছে, বাৰিষাৰ বৰষুণ পায়। গতিকে ইমান ধুনীয়া লাগিছে চাওক। ভাবিলোঁ আপোনালোকলৈ অকণমান ভিডিঅ' কৰি লওঁ, আৰু নামি পেলাই দেখাই আছোঁ ৰ'ব আপোনালোকক। ৰধলা পথাৰখন সঁচাই বহুত এখন ডাঙৰ পথাৰ, চাই থাকিলে আমনি নালাগে। এতিয়া খেতিয়কসকল বৰ্তমান খেতি পথাৰত নামিছেই, আৰু আপোনালোকক তাৰে অকণমান ক্লিপ দেখাবৰ কাৰণে ইয়াতে ৰ'লোঁ। আচলতে আজি ৰ'দটো বৰ চোকা, সেইবাবে ভাবিলোঁ গৈ থকাতকৈ অকণমান গছৰ তলতে জিৰণি লওঁ। বাটৰুৱা হিচাপে যেতিয়া আহিছোঁ এফালে ফুৰিবলৈ যাবলৈ, ভাবিলোঁ অলপ এই ৰাস্তাটোতে জিৰাই অকণমান আপোনালোকক দেখাওঁচোন ৰধলা পথাৰখন। গোলাঘাটলৈ আহোঁতে পায় এইখন হ'ল ৰধলা পথাৰ। দেখিছে নাই, ইমান ডাঙৰ এখন পথাৰ। পথাৰখনৰ নাম হ'ল ৰধলা পথাৰ। আমি এনেই অলপ ফুৰিবলৈ আহিছিলোঁ, ভাবিলোঁ ইয়াতে অকণমান ভিডিঅ' কৰোঁ। হাল বাই আছে, আৰু একদম ৰাস্তাত কেনেকৈ গৰু ৰখি আছে দেখিছে নাই। ৰাস্তাটো কিবা এটা ধুনীয়া, দুই চাইডে গছ আছে চাওক। ৰাস্তাটো ইমান ধুনীয়া লাগিলে, তাকে ভাবিলোঁ বোলো অকণমান ভিডিঅ' কৰি লওঁ আপোনালোকৰ বাবে।